নমস্কাৰ গ্ৰুপ ডি ৰেলৱেৰ বৰ্তমান সময়ত এপ্লাই চলি আছে আৰু টোটেল ভেকেঞ্চি প্ৰায় 22,000ৰো অধিক ওলাইছে। ইয়াত এটা এপ্ৰক্সিমেট দিয়া হৈছে থাম্বনেইলত, ঠিক আছে। তাৰপিছত যি নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে আছে গুৱাহাটী মানে হেডকোৱাৰ্টাৰ, মালিগাঁও হেডকোৱাৰ্টাৰ, তো তাত মানে কিমান দিয়া আছে 1776 অৰ্থাৎ 1776টা অৰ্থাৎ 1776টা টোটেল পষ্ট আছে, ঠিক আছে। আৰু ইয়াৰ লাষ্ট ডেট আছে অহা মাৰ্চ মাহৰ 2 তাৰিখে। গতিকে এপ্লাই যোনে কৰা নাই বৰ্তমান সময়ত এপ্লাই কৰি লওক। তো আমি অফিচিয়েল নটিফিকেশ্যনখন চাই লওঁ কি কি দিছে কি কি নাই। প্ৰথমতে আমি চাম এজ ক্ৰাইটেৰিয়া কিমান আছে, তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, তাৰপিছত ছিলেকশ্যন কেনেকৈ কোনটো প্ৰচেছত হ'ব, তো গোটেইখিনি আমি চাই লওঁ, ঠিক আছে। তো যদি আমি প্ৰথমতে চাব যাওঁ, তো ইয়াত দেখিছে আপোনালোকে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱেজ, তো ইয়াৰ এটা কি কৈছে ডিটেইল চেণ্ট্ৰেলাইজ এমপ্লয়মেণ্ট নটিফিকেশ্যন ওলাইছে, ঠিক আছে এখন। তো ইয়াত যদি আমি তললৈ যাওঁ তেতিয়াহ'লে আমি প্ৰথমতে দেখিম ইয়াত কি আছে দিয়া আছে যে ডেট অফ দ্য নৰ্থ ইষ্ট এমপ্লয়মেণ্ট নিউজ কেতিয়া আছিলে দিছে। সেইটো ইম্পৰ্টেণ্ট হয় কেতিয়া অপেনিং ডেট চলি আছে আপোনালোকৰ 31 জানুৱাৰীৰ পৰা আপোনালোকৰ এপ্লাই চলি আছে, ঠিক আছে। তাৰপিছত আপোনালোকৰ লাষ্ট ডেট এপ্লাই আছে 2 তাৰিখ 2 তাৰিখ 3 মাহ অৰ্থাৎ মাৰ্চ মাহৰ 2 মাৰ্চ আপোনালোকৰ এপ্লাই লাষ্ট ডেট। কিন্তু আপোনালোকে শেষৰ টাইমলৈকে ৰখি নাথাকিব, কাৰণ ৱেবছাইট পিছত ট্ৰাফিক বেছি যদি হৈ যায় ৱেবছাইট আপোনালোকৰ শ্ল' হ'বই, আৰু শ্ল' হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু সেইবাবে যিসকলে এপ্লাই কৰিম ভাবিছে তেওঁলোকে এতিয়া এপ্লাই কৰি লওক, ঠিক আছে। তো এইটো আমি যদি চাওঁ যোনটো মানে চাকৰি পাব আপোনালোকে চাকৰি দিয়া হ'ব, সেইটো কি হ'ব আপোনালোকৰ 7 পে কমিশ্যন পে মেট্ৰিক্সত দিয়া হ'ব, ঠিক আছে। আৰু তেনেকৈ আপোনালোকৰ যদি এতিয়া চায় তেতিয়াহ'লে এইটো গম পাইছে ইনিচিয়েল পে'মেণ্ট 18,000 চেণ্ট্ৰেলৰ চাকৰি বহুত ফটককৈ বহুত জল্দি পইচা বাঢ়ি যায়, আৰু ষ্টেটতকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিমান যোনটো দৰমহা বহুত ভাল, ঠিক আছে। তাৰপিছত আৰু এপ্লাই ডেট এজ ডেট কিমান এপ্লাই কোনে কৰিব পাৰিব 18 বছৰৰ পৰা 33 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু ইয়াৰ ভিতৰতো ST SC তাৰপিছত OBC কিন্তু থাকিব নন ক্ৰিমিনেল থাকিব, ঠিক আছে, NCL লাগিব। আৰু এক্স ছাৰ্ভিচমেন তেওঁলোকৰ কাৰণে মানে এক্সট্ৰাকৈ কি থাকিব ৰিলেক্সেশ্যন থাকিব। OBC 3 বছৰ, ST SC 5 বছৰ তেনেকৈ, আৰু এক্স ছাৰ্ভিচমেনৰ তেনেকৈ এক্সটেণ্ড হৈ থাকিব। তো টোটেল ভেকেঞ্চি আছিলে 22,195টা অৰ্থাৎ 22,195টা টোটেল ভেকেঞ্চি। তাৰ ভিতৰত আমাৰ যোনটো NCR নৰ্থ ইষ্টৰ যোনটো ফ্ৰণ্টিয়াৰ ৰেলৱে আছে তাত মানে আপোনালোকৰ আছে 1776টা টোটেল পষ্ট, ঠিক আছে। তো আমি গোটেইখিনি চাই লওঁ সেই বস্তুখিনি। তো ইয়াৰ পিছত আপোনালোকৰ যোনটো ইম্পৰ্টেণ্ট হৈ গৈছে সেইটো আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব কোনটো, যিহেতু হৈ যাব যে ৰিক্ৰুটমেণ্ট প্ৰচেছটো কি হ'ব, ঠিক আছে। তাৰ আগতে আমি এটা বস্তু চাই লওঁ। এইখিনিতো গম পাইছে কি কি হয় কি কি নহয়। নেশ্যনেলিটিৰ কথা গম পাইছে, কিন্তু এতিয়া আমি চাই লওঁ এজ লিমিটটো চালোঁ বৰ্তমান সময়ত 18 পৰা 33। তাৰপিছত ইয়াত ডাইৰেক্ট মানে আপোনালোকৰ হেৰিয়ে দি দিছে আৰু কিমান তাৰিখৰ আগত জন্ম হ'ব লাগিব। UR মানে আনৰিজাৰ্ভ আৰু যোনটো EWS তেওঁলোকৰ বাবে মানে 1993 আগত জন্ম হ'লে নহ'ব, তাৰপিছত জন্ম হোৱাখিনি হ'ব জানুৱাৰী মাহৰ 2 তাৰিখৰ পিছত জন্ম হোৱাখিনিয়ে পাৰিব এপ্লাই কৰিবলৈ, ঠিক আছে। আৰু OBC যাৰ NC আছে তেওঁলোকে 1990লৈকে এপ্লাই কৰিব পাৰিব। আৰু ST SC 1988 2 জানুৱাৰী 1988 বৰ্ণখিনিও পাৰিব এপ্লাই কৰিবলৈ। তো তেনেকৈ কিন্তু লোৱাৰ লিমিট এটা দিয়া হৈছে যে 2008 চনৰ পিছত যোন জন্ম হৈছে, মানে 2008 চনৰ 2 জানুৱাৰী যদি জন্ম হৈছে আপোনালোকে এপ্লাই কৰিব নোৱাৰে খালি, ঠিক আছে। তো সেইটো কথা, তো সেইটো ইমানটো এজ দি দিয়া হৈছে আৰু ইয়াত। তো ইয়াত ৰিলেক্সেশ্যনটো গম পাইছে 3 বছৰ OBC NCL, তেনেকৈ 5 বছৰ থাকে ST SC। তাৰপিছত এক্স ছাৰ্ভিচমেনৰ আছে কি এক্স ছাৰ্ভিচমেন উইথ এটলিষ্ট 6 মান্থ ছাৰ্ভিচ আফটাৰ এটেষ্টেশ্যন, ঠিক আছে। তো ইয়াৰো বেলেগকৈ আকৌ কি আছে ৰিলেক্সেশ্যন আছে এক্স ছাৰ্ভিচমেনৰো। তাৰপিছত তেনেকৈ PWBDখিনিৰো আছে। তাৰপিছত আকৌ মানে চবৰে বেলেগ ৰিলেক্সেশ্যন আছে, এইখিনি চাই লওক। কিন্তু মেইনটো হৈ গ'ল আপোনালোকৰ যি OBC ST SC, ঠিক আছে। তো তাৰ ওপৰত যদি আপোনালোকৰ কিবা আছে আপোনালোকে তাৰ ওপৰতো ৰিজাৰ্ভেশ্যন পাই যাব। তো
তো এডুকেশ্যন কোৱালিফিকেশ্যনটো যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকৰ একো নালাগে, ক্লাছ 10 পাছ লাগিব। ক্লাছ 10 পাছ নহ'লে আপোনালোকে ITI পাছ হ'লেও হ'ব। তো সেইটোৱে কথা। তাৰপিছত নেক্সট আমি চাই লওঁ এতিয়া ৰিক্ৰুটমেণ্ট প্ৰচেছটো কি হ'ব। ৰিক্ৰুটমেণ্ট প্ৰচেছ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে এইটোত মানে কেতিয়া হয়, প্ৰথমতে হ'ব আপোনালোকৰ CBT, মানে কম্পিউটাৰত যোনটো পৰীক্ষা হয় সেইটো হ'ব CBT হ'ব। সেইটো হ'ব আপোনালোকৰ কিমান মাৰ্কছৰ, 100 মাৰ্কছৰ হ'ব, 90 মিনিট দিব। ঠিক আছে, 90 মিনিটত দিব। আপোনালোকৰ গোটেইখিনি থাকিব, চিলেবাছটো আমি অলপ পিছত চাম। তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট থাকিব, মানে আপোনালোকৰ ফিজিকেলি আপোনালোকে ফিট হয়নে নহয় সেইটো চাব। ফিজিকেলি ফিট নহয়, আপোনালোকৰ ফিজিকেলি যোনবোৰ টেষ্ট থাকে সেইবোৰ কৰিব। আপোনালোকে দৌৰ মাৰিব লাগিব, ঠিক আছে, গধুৰ বস্তু লৈ কিনি আপোনালোকে যাব পাৰিব লাগিব, তেনেকুৱা হ'ব। এইটো যদি পাছ কৰি যায় তেতিয়াহ'লে ইয়াৰ পৰা আপোনালোকৰ কিমান পাছ হ'ব, 3টা, মানে এটা পষ্টৰ এগেইনষ্টত 3টা 1:3কে আপোনালোকৰ এই CBTৰ পৰা পাছ কৰা হ'ব। ঠিক আছে, তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্টত আপোনালোকে যোনে পাছ হয় তেওঁলোকৰ কি হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ডাইৰেক্ট মেডিকেল এক্সামিনেশ্যন হ'ব। মেডিকেল এক্সামিনেশ্যন আপোনালোকে কি চাই যে আপোনালোকে ফিজিকেলি মানুহটো ফিট হয় নাই, মেডিকেলি ফিট হয় নে নহয় সেইটোৱে চাই আপোনালোকৰ। ঠিক আছে, তো এই দুটা পাছ হ'লে মানে ক'লে আপোনালোকে বাকীখিনি যদি ডকুমেণ্ট ঠিক থাকে, মেডিকেলি যদি ফিট আছে আপোনালোকে পাবই পুৰা চিয়'ৰ। তাৰপিছত কম্পিউটাৰ বেছড টেষ্ট যোনটো হ'ব, তাত আমি চিলেবাছখন যদি আমি চাওঁ তেতিয়াহ'লে টোটেল এক্সাম আহিব 90 মিনিটছৰ হ'ব। জেনেৰেল মেথছ, জেনেৰেল ছায়েন্সৰ থাকিব 25টা, মেথছৰ থাকিব 25টা, জেনেৰেল ৰিজনিঙৰ থাকিব, ইণ্টেলিজেঞ্চ আৰু লজিকেল ৰিজনিঙৰ থাকিব কিমান, 30। তাৰপিছত জেনেৰেল এৱাৰনেছ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ থাকিব 20, টোটেল 100 থাকিব। আৰু ইয়াত আপোনালোকে যদি তলত যায় তেতিয়াহ'লে কি দি আছে, দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং 1/3, মানে আপোনালোকৰ 0.33 নেগেটিভ মাৰ্কিং থাকিব। ঠিক আছে, তো সেইটো হৈ গ'ল। এতিয়া আপোনালোকে কি চাব লাগিব, তো এইটো হৈ গ'ল। এতিয়া আমি চাই লওঁ যে চিলেবাছখন আপোনালোকে কি চাই ল'ব। মেথছততো গম পাই, এইবোৰ গোটেইখিনি চিলেবাছ দিয়া আছে, বদমাছ, নাম্বাৰ ছিষ্টেম। তাৰপিছত জেনেৰেল ইণ্টেলিজেঞ্চৰো এইখিনি গোটেইখিনি দিয়া আছে, চাই ল'ব আপোনালোকে এবাৰ ন'টিছখন নিজে। তাৰপিছত জেনেৰেল ছায়েন্সত আপোনালোকে কি ক্লাছ 10লৈকে CBSE বুক পঢ়িলে হৈ যাব। তাৰপিছত জেনেৰেল এৱাৰনেছৰ ভিতৰত আপোনালোকৰ ছায়েন্স এণ্ড টেকন'লজি, কাৰেণ্ট এফেয়াৰ্ছ আহিব। ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছত তাৰপিছত আপোনালোকৰ স্পৰ্টছো আহিব, কালচাৰ আহিব, পাৰ্চনেলিটিজো আহিব, ইকনমিক্স, পলিটিক্স এণ্ড এনি আদাৰ ছাবজেক্ট, মানে যিকোনো ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ আহিব আপোনালোকৰ। তাৰপিছত এইটো যদি পাছ হৈ যোৱাৰ পিছত আপোনালোকৰ কি কৈছে ইয়াত, যে মেডিকেল যোনটো মানে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, সেইটো মানে মেল পুৰুষসকলৰ বাবে কি হ'ব, সেইটো হ'ব আপোনালোকে 35 kg ৱেইট আপোনালোকক দি দিয়া হ'ব। সেইটো লৈ কিনি আপোনালোকে দাঙি কিনি আপোনালোকে 100 মিটাৰ দৌৰিব লাগিব 2 মিনিটৰ ভিতৰত। ঠিক আছে, 2 মিনিটৰ ভিতৰত 100 মিটাৰ, এইটো আৰামছে পাৰিব। তাৰপিছত হৈ গ'ল যোনটো মহিলাসকলৰ বাবে একেই 20 kg লৈ কিনি আপোনালোকে 100 মিটাৰ দৌৰিব লাগিব 2 মিনিটৰ ভিতৰত। ঠিক আছে, আপোনালোকৰ টাইমিং ছেইম থাকিব, কিন্তু ৱেইটটো অলপ মহিলাসকলৰ 20 kg আৰু পুৰুষসকলৰ 15 kg বেছি হ'ব। এইটো হৈ গ'ল, কিন্তু আপোনালোকে এইটো পেলাই দিলে নহ'ব। যদি পেলাই দিয়ে দৌৰি মাৰি গৈ থাকোঁতে, তেতিয়াহ'লে আপোনালোকৰ গ'ল চেছ এখন আৰু। তাৰপিছত হৈ গ'ল আপোনালোকে এইটো হৈ যোৱাৰ পিছত আপোনালোকে 100 মিটাৰ মানে 1000 মিটাৰ মানে 1 কিলোমিটাৰ দৌৰিব লাগিব। 1 কিলোমিটাৰ কিমান মিনিটত, 4 মিনিট 15 ছেকেণ্ডৰ ভিতৰত দৌৰিব পাৰিব লাগিব পুৰুষসকলে। আৰু ছোৱালীবোৰে ছেইম 1000 মিটাৰ মানে 1 কিলোমিটাৰ দৌৰিব লাগিব 5 মিনিট 40 ছেকেণ্ডৰ ভিতৰত। তো এইটোৱে আপোনালোকৰ PT টেষ্ট। এইটো যদি পাছ হৈ যায় তেতিয়াহ'লে আপোনালোকৰ কি হ'ল, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত যোনে পাব তাৰ মেডিকেল হ'ব আৰু ডাইৰেক্ট চাকৰি পাই গ'ল আৰু নৰ্মেলাইজেশ্যন কৰা হ'ব মাৰ্কছখিনি। যিহেতু মানে একেদিনাই আপোনাৰ পৰীক্ষা নহয়, বহুত মানে ভাগকৈ পৰীক্ষা হৈ থাকিব, তো নৰ্মেলাইজেশ্যন কৰা হ'ব পৰীক্ষাটো। তো এতিয়াতো হৈ গ'ল। এতিয়া আমি চাওঁ মানে যোনটো নৰ্থ ইষ্টাৰ্ণ ৰেলৱেত আছিলে, নৰ্থ ইষ্টাৰ্ণ নহয় আচলতে, এইটো কি হ'ব লাগে, নৰ্থ ইষ্ট হ'ব লাগিছিলে। ঠিক আছে, এইটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে গুৱাহাটী। ঠিক আছে, ইয়াত আপোনালোকৰ পষ্ট কিমান আছে, তো ইয়াত দেখিছে আপোনালোকে এইখিনি ভাগ কৰা আছে। এছিষ্টেণ্ট ব্ৰিগেড, এছিষ্টেণ্ট কেৰিজ এণ্ড ৱেগন, এছিষ্টেণ্ট অপাৰেশ্যনছ ইলেক্ট্ৰিকেল, এছিষ্টেণ্ট TL, SE, এছিষ্টেণ্ট PWA, তো এইখিনি গোটেইখিনি আছে আপোনালোকৰ। তাৰভিতৰত আপোনালোকৰ এইখিনি আছে। টোটেলটো যদি কৰি দিয়ে, টোটেলটো ক'লৈ গ'ল, 25টা, 38টা, 50টা,
43 5টা 884 148 133 500 আৰু 50 এই গোটেইকেইটা যদি প্লাছ কৰোঁ আপুনি 1776 ট'টেল পাওঁ ঠিক আছে। গতিকে এইকেইটাৰ ভিতৰত আপোনালোকে পাই যাব মানে চাকৰি। তো এইটো আছিল নটিফিকেশ্যনখন। আপোনালোকে যদি যোনে এপ্লাই কৰা নাই আপোনালোকে ৰেলৱে যোনটো RRB তাত গৈ আপোনালোকে ডাইৰেক্ট ৰেলৱে বৰ্ড গৈ কিনি আপোনালোকে এপ্লাই কৰিব পাৰিব। তাত মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ কিনি আপোনালোকে ডাইৰেক্ট গৈ কিনি এপ্লাই কৰিব পাৰিব ঠিক আছে। তো যোনে এপ্লাই কৰা নাই এতিয়ালৈকে এপ্লাই কৰি লওক আৰু শেষৰ সময়লৈকে ৰখি নাথাকিব কেতিয়াও ঠিক আছে। শেষৰ সময়লৈকে ৰখিলে কি যাব, সেইটো মানে দিগদাৰ হৈ যাব। তো সেইটোৱে কথা। আজিলৈ ভিডিঅ'টো সামৰিছোঁ, ধন্যবাদ।